2026 বৰ্ষক লৈ বিভিন্ন চিন্তা কেনেকুৱা হ'ব পৰিকল্পনাবোৰ কেনেকুৱা হ'ব আৰু সেই পৰিকল্পনা আমি যিসমূহ পৰিকল্পনা ল'ম সেই পৰিকল্পনাসমূহত আমি কৃতকাৰ্য হ'মনে ভাগ্যই লগ দিবনে আমাৰ ৰাশিফলসমূহে কি কয় সেই কথা লৈ বিভিন্ন উমঘাম বিভিন্ন চিন্তা চৰ্চা বিভিন্ন কথা বতৰা আজি আমি আমাৰ এই অনুষ্ঠানটিত জানিম যে 2026 বৰ্ষৰ বাবে মুঠ 12টা ৰাশিৰ ভিতৰত কোন 4টা ৰাশিৰ বাবে হ'ব অতি শুভদায়ক কোন 4টা ৰাশি ব্যক্তিসকল জিলিকিব 2026 বৰ্ষত 2026 বৰ্ষই কোন 4টা ৰাশিক দিব বিশেষভাৱে সহায় বিশেষ আশীৰ্বাদ সেই বিষয়ে আজি কথা পাতিম আৰু এই বিষয়ে কথা পাতিবলৈ মোৰ সৈতে আজিৰ অনুষ্ঠানটিত আছে আপোনালোক সকলোৰে মৰমৰ আমাৰ জ্যোতিষশাস্ত্ৰ বিশেষজ্ঞ ভৃগু কুমাৰ মিশ্ৰা শাস্ত্ৰী ডাঙৰীয়া ভৃগু অনুষ্ঠানটিলৈ স্বাগতম জনাইছো হয় নমস্কাৰ আৰু আমি ৰাশিফলসমূহৰ কথা কৈয়ে থাকো 2026 সমাগত 2025 বহুত আমাক কষ্ট দিলে দুখ দিলে কিন্তু আমি এতিয়া আশা কৰিছো যে 2026 বৰ্ষ খুব সুন্দৰ হ'ব আৰু আমাৰ জ্যোতিষশাস্ত্ৰ বিশেষজ্ঞ যিসকল আছে সংখ্যাশাস্ত্ৰ বিশেষজ্ঞ যিসকল আছে তেওঁলোকেও খুব সুন্দৰ সম্ভাৱনা সমূহৰ কথা কৈ আছে যে 2026 বৰ্ষ আমাৰ সকলোৰে বাবে ভাল হ'ব যদিও আমাৰ সকলোৰে বাবে ভাল হ'ব কিন্তু কিছুমান ৰাশিয়ে বিশেষ কৃপাও লাভ কৰিব 2026 বৰ্ষত আৰু সেই 12টা ৰাশিৰ ভিতৰত 4টা ৰাশি বিশেষকৈ আছে গতিকে সেই ৰাশিসমূহৰ বিষয়ে আজি কথা পাতিম আৰম্ভ কৰিছো হয় ৰাশিৰ বিষয়ে কৰিব যাওঁতে আমি সৰ্বসাধাৰণৰ কাৰণে এটা কথা আমি ক'ব লাগিব যে 2026 বৰ্ষই প্ৰতিজন ব্যক্তিৰ জীৱনত আনন্দ আনক সুখ আনক মনৰ যিবিলাক পৰিকল্পনা আছে সেই পৰিকল্পনাবোৰ বাস্তৱিত হওক তেখেতসকলৰ জীৱনবিলাক সুন্দৰ হোৱাৰ কাৰণে আমি তেখেতসকলক এটা প্ৰথম অৱস্থাত ৰিমেডি দিব খুজিছো প্ৰথমতে ৰিমেডি আৰম্ভ কৰিম হয় আমি তেখেতসকলক এটা বৰ গভীৰ এটা গুপ্ত ৰহস্য আমি তেখেতসকলক আজি দিম যিটো তেখেতসকলে কৰিলে পালন কৰিলে তেখেতসকলৰ জীৱনটোত এই 2026 বৰ্ষত এটা শুভ বাৰ্তা মনৰ যিবিলাকে ভাবি আছে কিবা কামনা কৰিছে সেই কামনাসমূহ সম্পূৰ্ণ হোৱাৰ এটা গুপ্ত মন্ত্ৰ তেখেতসকলৰ জীৱনটোক এটা নতুন ভাৱে পৰিকল্পনা কৰাৰ কাৰণে এটা শক্তি আমি আজি দিম নিশ্চয় সেই শক্তিটো তেখেতসকলে প্ৰতিদিনে ৰাতিপুৱা শুই উঠি আহৰণ কৰিব লাগিব আৰু প্ৰতিদিনে ৰাতিপুৱা তেখেতসকলে কৰিব লাগিব এইখিনি কৰিলে তেখেতসকলৰ যদি প্ৰতিদিনে কৰে তেখেতসকলৰ জীৱনটো সুন্দৰ হ'ব আমি দৈনন্দিন কৰ্মৰ ভিতৰতে সেইটো এটা কৰ্ম বুলি আমি ধৰি ল'ব লাগিব আৰু তেনেদৰেই আমি কৰিব লাগিব সেইখিনি তেখেতসকলে প্ৰতিদিনে কৰিব লাগিব সেইখিনি কাম বহুত বেছি কষ্টকৰ নহয় আমাৰ বেদ উপনিষদ এইসমূহত সেই শক্তিসমূহ লিখা আছে সেই বাক্যসমূহ লিখা আছে কিন্তু আমাৰ অনভিজ্ঞতাৰ কাৰণে আমি সেইখিনি নাজানো বা কৰ্ম কৰিবৰ কাৰণে ইচ্ছাটো নোহোৱাৰ কাৰণে আমি নকৰো প্ৰথমতে আমি কি কৰিব লাগিব যেতিয়া আমি সূৰ্য উদয়ৰ সময়ত আমি বিছনাখন এৰিম সেই বিছনা এৰিবৰ আগমুহূৰ্তত প্ৰতিজন মানুহৰে শৰীৰত এটা এনাৰ্জি ক্ৰিয়েট হয় আৰু সেই এনাৰ্জিটোক আমি কি কৰিব লাগিব আমাৰ শৰীৰত ধাৰণ কৰিব লাগিব যিটো আমি কবচ হিচাপে প্ৰতিদিনে কৰি গলে আমাৰ এই 2026 বৰ্ষটোত এক বিশেষ ফল দিব কি কৰিব লাগিব প্ৰতিজন ব্যক্তিয়ে ৰাতিপুৱা উঠাৰ সময়ত পৃথিৱী অৰ্থাৎ ভূমিত ভৰি দিয়াৰ আগমুহূৰ্তত বিছনাখনতে সুন্দৰকৈ বহি ল'ব লৈ তেখেতসকলে ৰাতিপুৱা হাত দুখন নিজে নিজে চাই ল'ব চাই তেখেতসকলে ভগৱানক স্মৰণ কৰি এই মন্ত্ৰটো উচ্চাৰণ কৰিব কৰাগ্ৰে বসতি লক্ষ্মী কৰা মধ্যে সৰস্বতী কল কৰমূলে তু গোবিন্দম প্ৰভাতে কৰ দৰ্শনম তেনেকৈ কৈ হাতখন জপাই লাহেকৈ মোহাৰি দি তেখেতৰ মুখমণ্ডলত 3বাৰ তেখেতসকলে মোহাৰি দিব স্পৰ্শ কৰি দিব আৰু এই স্পৰ্শ কৰাৰ পিছতে তেখেতসকলে দৈনন্দিন কামখিনি কৰিব তেখেতসকলে এনেধৰণে কৰি যোৱাৰ পিছত নিজে প্ৰতিজন ব্যক্তিয়ে অনুভৱ কৰিব এই 2026 বৰ্ষই তেখেতসকলক কি কি স্পেচিয়েল গিফ্ট দিব 2026 বৰ্ষৰ কাৰণে এয়া স্পেচিয়েল যাদুকৰী মন্ত্ৰ এই মন্ত্ৰটোত মই যিমান মন্ত্ৰ উচ্চাৰণত শুনিলো মানে ধনৰ কথা আছে আৰু মানে বিশেষ ৰহস্যটো কি আছে মন্ত্ৰটোৱে কি বুজাইছে এই কৰ্ম কৰিব লাগিলে প্ৰথম হৈছে আমাৰ হাত দুখন হয়নে গতিকে কৰাগ্ৰে বসতি লক্ষ্মী লক্ষ্মী প্ৰথমতে আমাৰ আহিলে আঙুলি বিলাকত লক্ষ্মী আছে গতিকে সেই লক্ষ্মীক আমি ধ্যান কৰিলো কৰ মধ্যে সৰস্বতী বিদ্যা গতিকে বিদ্যা থাকিব লাগিব বিদ্যা থাকিলেহে ধন আহিব আৰু ধনৰ পিছত আহিলে কৰমূলে গোবিন্দ অৰ্থাৎ শেষৰ ফালে গোবিন্দ যিয়ে লালন পালন কৰিব শক্তি প্ৰদান কৰিব আৰু শক্তি যেতিয়া থাকিব তেতিয়া বিদ্যা আহৰণ কৰিব পাৰিম আৰু বিদ্যা যেতিয়া থাকিব তেতিয়া আমি লক্ষ্মী মাক সন্তুষ্ট কৰিব পাৰিম গতিকে এই শক্তিটো বহুত পাৱাৰফুল মন্ত্ৰ আৰু ই যদি একাগ্ৰচিতে প্ৰতিজন মানুহে প্ৰতিজন ব্যক্তিয়ে হৃদয়ৰ পৰা আহ্বান কৰি যেতিয়া নিজৰ দৈনন্দিন কাৰ্য কৰিব তেখেতসকলে এটা সুন্দৰ দিন উপহাৰ হিচাপে নিজেই তৈয়াৰ কৰি ল'ব পাৰিম এনেকুৱা ধৰণে তেখেতসকলে প্ৰতিদিনে কৰক হয় এয়া সৰ্বসাধাৰণৰ কাৰণে সকলো ব্যক্তিয়ে সকলো ৰাশিৰ কৰিব পাৰিব সকলো ৰাশিৰ ব্যক্তিয়ে কৰিব পাৰিব সকলো মানুহে কৰিব পাৰিব হয় এতিয়া আমি আহো আচল বিষয়টোলৈ 2026 বৰ্ষত 4টা ৰাশিৰ ভাগ্য উদয় হ'ব কোন সেই 4টা ৰাশি আৰম্ভণি কৰিম 2026 বৰ্ষত যে ৰাশি চক্ৰখন এটা পৰিৱৰ্তন হ'ব আৰু এই ৰাশি চক্ৰৰ পৰিৱৰ্তনৰ লগে লগে 4টা বিশেষ ৰাশি শক্তিশালী কৰিছে আমাৰ এই গ্ৰহপুঞ্জীসমূহে সেই ৰাশিকেইটাক শক্তি প্ৰদান কৰিছে আৰু যি ব্যক্তিৰ
সেই ৰাশি আছে সেই ৰাশিৰ ব্যক্তিসকলে এক নতুন নতুন চিন্তাৰে 2026ত নভবা বা নিচিন্তাকৈ বহুতো শুভ বাৰ্তা ধন মান সন্মান যশস্যা এইসমূহ তেখেতসকলৰ জীৱনত নিজে নিজে আহি যাব হয় সুগম হ'ব পথ সুগম হৈ যাব পথ সুগম নিজে হ'ব। নিজে প্ৰথম ৰাশিটো কোনটো গতিকে আমি প্ৰথম ৰাশি যদি চাওঁ তেতিয়া আমি দেখিম মিথুন ৰাশি মিথুন ৰাশিৰ ব্যক্তিসকলৰ ভাগ্য উদয় হ'ব মিথুন ৰাশিৰ ভাগ্যত বৃহস্পতি আৰম্ভণিতে বৃহস্পতি বহি আছে গুৰুৱে যেতিয়া গুৰু বছৰটোৰ দুৱাৰ খুলি দিব গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু গুৰুদেৱ দেৱ মহেশ্বৰ, হয়। গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে গুৰুৱে নমঃ। নমঃ গতিকে গুৰু বৃহস্পতি আপোনালোকৰ ভাগ্যত ধন মান সন্মান যশস্যা বৃদ্ধিত সহায় কৰিব কিন্তু কৰ্ম কৰিব লাগিব কৰ্ম অবিহনে আপোনাৰ জীৱনত বা মোৰ জীৱনত বা আপোনাৰ জীৱনত একোৱেই নহয় সম্ভৱেই নহয় সম্ভৱ নহয় গতিকে কৰ্ম কৰিব লাগিব গুৰুই আপোনালোকক ৰাস্তা পথ প্ৰদৰ্শকহে হ'ব আৰু যি কৰ্ম কৰিব একান্তভাৱে কৰিব নিশ্চয় 2026 বৰ্ষত আপোনালোকৰ জীৱনত এক শক্তি গুৰুৱে আপোনাক হেঁচি ঠেলি আগুৱাই লৈ যাব গতিকে আগবাঢ়ি যাব মিথুন ৰাশি দ্বিতীয় ৰাশিটো আহিছে এইবাৰ এতিয়া দ্বিতীয় ৰাশি হ'ল সিংহ 2026ত ভাগ্য উদয় হোৱা দ্বিতীয় ৰাশিটো হৈছে সিংহ ৰাশি কি হ'ব সিংহ ৰাশিৰ জাতক জাতিকা সকলে ৰবি দেৱতাৰ সুন্দৰ আশীৰ্বাদ পাব ৰবিয়ে যিহেতু তেখেতসকলৰ ভাগ্য চক্ৰত আছে আৰু ইপিনে বৰ্ষ চক্ৰ ৰবি গতিকে ৰবি তেখেতসকলৰ জীৱনত এনাৰ্জি ক্ৰিয়েট কৰিব আৰু সেই এনাৰ্জি ক্ৰিয়েটে আপোনালোকৰ কৰ্মস্থলীত আয়ৰ স্থলীত এক সুন্দৰভাৱে আপোনালোকৰ জীৱনটো অগ্ৰগতিৰ পিনে আগুৱাই লৈ যাব জীৱনত কৃতকাৰ্যতা পাব জীৱনৰ চাকৰি সন্ধানীসকলে চাকৰিত আপোনালোকে নিজে নিযুক্ত হ'ব পাৰিব চৰকাৰী চাকৰি হওক যি ধৰণৰ তেখেতসকলৰ পৰিকল্পনা কৰিছে যেনে ধৰণৰ প্ৰিপেয়াৰেশ্যন কৰিছে সেই সকলো কাৰ্যতে তেখেতসকলে এইবাৰ কৃতকাৰ্যতা লাভ কৰাটো 100% বঢ়িয়া গতিকে আপুনি কিন্তু এটা কথা কৰিব লাগিব সিংহ ৰাশিৰ ব্যক্তিসকলে শিৱ মন্দিৰত নিজে গৈ শিৱক আৰাধনা কৰিব লাগিব সোমবাৰে যাব পাৰিব আৰু পাৰিলে তেখেতসকলে ঘণ্টা মানে বেল তেখেতসকলে ঘণ্টাটো দান দিব পাৰে সেই দান দিলে সেই ঘণ্টাৰ শব্দৰ যেনেকৈ প্ৰতিধ্বনিয়ে এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰে সেই শক্তিৰ দ্বাৰাই আপোনালোকৰ জীৱনতো অৰ্থাৎ সিংহ ৰাশিৰ ব্যক্তিসকলৰ জীৱনতো সেই ঘণ্টাৰ শক্তি যেনেকৈ আছে শব্দ সকলে শুনিছে ঠিক আপোনালোকৰো জীৱনটো সেই ঘণ্টাৰ দৰে শব্দ যেনেকৈ বিয়পি যায় আপোনালোকৰ জীৱনটো চাৰিওপিনে এক সুন্দৰভাৱে আপোনালোকৰ জীৱনৰ বাৰ্তাবিলাক সমাজে বিচাৰি পাব সমাজে পাব অৰ্থাৎ সিংহ ৰাশিৰ এইবাৰ ৰাজনীতিৰ বিষয়তো ৰাজনীতিত যিবিলাক আছে তেখেতসকলৰো ডেভেলপমেন্ট হ'ব উন্নতি হ'ব বহুত ভাল তেতিয়াহ'লে এতিয়া আমি আগবাঢ়ো 2026 বৰ্ষত ভাগ্যৰ দুৱাৰ খোল খাব তৃতীয় ৰাশিটো কোনটো ৰাশি হয় তৃতীয় ৰাশি অৰ্থাৎ আমি দুটা ৰাশি গ'ল হ'ল মিথুন আৰু সিংহ দুই ৰাশি গোৱাৰ পিছতে আমাৰ 3 নম্বৰ ৰাশি হৈছে ধনু ৰাশিৰ ব্যক্তিৰ মই আৰম্ভণিৰে পৰা শুনিয়ে আছো আমাৰ দেও আহিছিলে দেও কৈছিলে ধনু ৰাশিৰ ব্যক্তিসকলৰ বাবে খুব সুন্দৰ হ'ব 2026 বৰ্ষ ধনু ৰাশি অৰ্থাৎ আমি ধনু বুলি ক'লে কি ভাবো এখন ধনু কাৰ ধনু আৰু তাতে কাৰ হয়নে অৰ্থাৎ ধনুখন হৈছে শনিৰ বাহন ধনু আৰু কাৰডাল হৈছে বুধ অৰ্থাৎ জ্ঞান বুধ ৰবি এইবাৰ ধনু ৰাশিত একাকৃত হ'ব আৰু যিহেতু মিথুন ৰাশিত বৃহস্পতি আছে সপ্তম স্থানত পূৰ্ণ দৃষ্টি দিব গুৰু ৰবি জ্ঞান আৰু অন্যান্য 2-3টা গ্ৰহৰ সমাহাৰে এই ধনু ৰাশিটোক শক্তিশালী কৰিছে গতিকে আমি বিচাৰ বিশ্লেষণৰ পৰা এইটো ক'ব পাৰো ধনু ৰাশিৰ জাতক জাতিকা এইবাৰ ভাগ্য চক্ৰ উদয় হ'ব আৰু জীৱনটোত এইবাৰ আৰম্ভণিৰ পৰাই তেখেতসকলে হাঁহি বিৰিঙাব জীৱনত আৰম্ভণি চোৱা তাৰমানে বছৰৰ আৰম্ভণি চোৱাতে তেখেতসকলে হাঁহিৰে আৰম্ভ হ'ব হয়নে গতিকে যেতিয়া মানুহে ৰাতিপুৱা শুই উঠাৰ পিছতে হাঁহিমুখীয়া আৰম্ভ হয় গোটেই দিনটো হাঁহিয়ে থাকে ঠিক তেনেকে ধনু ৰাশিৰ জাতক জাতিকাৰ ভাগ্যৰ আৰম্ভণি চক্ৰ বৰ্ষ চক্ৰ এইটো কয় যে তেখেতসকলৰ আৰম্ভণি চোৱাৰ পৰাই হাঁহি বিৰিঙাব কিন্তু যিহেতু এই হাঁহি যাতে অটুট থাকে তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা প্ৰতিদিনে জনাব লাগে ধনু ৰাশিৰ জাতক জাতিকাই বিশেষ কৰি মঙলবাৰ হনুমান চালিচা বা হনুমান মন্দিৰত আপোনালোকে সেৱা কৰিব হনুমানৰ আৰাধনা কৰিব আৰু সেন্দুৰ দান দিব আমি তিনিটাৰ বিষয়ে জানিলো মিথুন অতি ভাল 2026 বৰ্ষ তাৰ পিছত আছিলে সিংহ আৰু আমি ধনু তিনিটা পালো এতিয়া শেষৰ ৰাশিটো কোনটো যিটোৱে 2026 বৰ্ষত হাঁহিৰে আৰম্ভ হয় অৰ্থাৎ শেষৰ ৰাশি হৈছে কুম্ভ ৰাশি গতিকে কুম্ভ ৰাশিৰ জাতক জাতিকাৰ এই বৰ্ষ চক্ৰ আৰম্ভণি চোৱাৰ পৰা তেখেতসকলৰ কি হৈছে জীৱনত কৰ্ম কৰি যোৱাৰ বিনিময়ত এই বৰ্ষত তেখেতসকলে সাকসেছ জীৱনত কৃতকাৰ্যতা পাব আৰু প্ৰতিটো দিনৰে আৰম্ভণিত তেখেতসকলে এটা শুভ বাৰ্তা পোৱাৰ যোগ আছে তাৰ মানে এই হ'ল যে তেখেতসকলৰ দিনে দিনে প্ৰতি দিনে দিনে তেখেতসকলৰ প্লাছ মানে পজিটিভ
এটা এনাৰ্জি হুম। প্ৰতিদিনে পাব। হুম। তাৰ বিনিময়ত তেখেতসকলৰ দিনটো যেতিয়া শুভ হ'ব, সময়বোৰ যেতিয়া শুভ হ'ব, তেতিয়া তেখেতসকলৰ ধনৰ আগমনৰ ৰাস্তাটো সুন্দৰ খোল হ'ব। খাই যাব, হয়, সুন্দৰকে খোল খাই যাব, হয়। হয়। গতিকে ধন মান সন্মানৰ ক্ষেত্ৰত তেখেতসকলৰ কিন্তু সেই যে ধনৰ লগতে মান সন্মানটো তেখেতসকলৰ জড়িত আছে। হুম, হুম। এই কুম্ভ ৰাশিৰ জাতক জাতিকাৰ জীৱনতো কৰ্মক্ষেত্ৰত উন্নতি পাব, শাৰীৰিক মানসিক বৌদ্ধিক বিকাশ হ'ব, নিজে কৰ্ম কৰাৰ প্ৰেৰণা পাব আৰু তেখেতসকলে সামাজিকভাৱে সন্মান পোৱাৰ যোগ আছে। প্ৰতিকাৰ কি হ'ব তেওঁলোকৰ বাবে আৰু তেখেতসকলে ভাল কুম্ভ হ'বৰ কাৰণে? ৰাশিৰ যিখিনি প্ৰতিকাৰ, তেখেত মানে কথাটো হ'ল কি কুম্ভ ৰাশিয়ে প্ৰতিটো দিনেই তেখেতসকলৰ শুভ হ'ব, হুম। কিন্তু তেখেতসকলৰ যিহেতু ভাগ্য চক্ৰত হুম। শনিয়ে যেতিয়া মীন ৰাশিত অৱস্থান কৰি থাকিব, হয়তো জীৱনত কিছুমান কৰ্ম নভবাকৈও ভুল ৰাস্তাটো তেখেতসকলে ল'ব পাৰে। হুম। সেইকাৰণে হনুমান চালিচা পঢ়ক, শিৱ মন্দিৰত জপ কৰক, নম ভগৱতে বাসুদেৱায়, হুম। ভগৱান বিষ্ণুৰ জপ কৰক, হুম। বা প্ৰতি ৰাতিপুৱা উঠি 108টা ৰুদ্ৰাক্ষৰ মালা জপ জব কৰক। কৰক। এইখিনি যদি তেখেতসকলে কৰিব পাৰে বা এইখিনিও যদি তেখেতসকলৰ কাৰণে অসুবিধা হয়, তেখেতসকলে কি কৰিব পাৰে, চৰাই চিৰিকটি বা হুম। গোমাতাক হুম। অন্নদান দিব পাৰে। হুম। হুম। এইখিনি কৰিলে তেখেতসকলৰ যিখিনি বাধা, সেই বাধাখিনি আঁতৰিব আৰু তেখেতসকলৰ আকৌ এই বৰ্ষটো আৰু শুভ হ'ব। এতিয়া আমি 4টা ৰাশিৰ বিষয়েটো জানিলো, হয়। এওঁলোকৰ বহুত ভাল হ'ব। হয়। এতিয়া সেই 4টাৰ ভিতৰত মোৰ ৰাশিটো নাই হয়। আৰু চাগে বহুতৰে নাই। বহুতৰে নাই। গতিকে আমাৰ কাৰণে অমানিশা নামি হয়। আহিব নেকি? বাকী কেইটাৰ কাৰণে কি হ'ব? নহয়, তেনেকুৱা কথা নহয়। এই ৰাশি কেইটাৰ ভাল, হুম। বিশেষ ভাল। হুম। কিন্তু চক্ৰৰ কি হয়, ভালৰ কাষত থাকিলে বাকী চাইড বিলাকক ভালে হয়, অকণমান ভাল ভাল পাই পায়। থাকে। হয়। গতিকে সংগ যেতিয়া ভাল হ'ব, হুম। আপোনাৰো ভাল হ'ব, হুম। হয়নে? হয়। গতিকে আপোনাৰ ওচৰে পাজৰে থকা গ্ৰহ বিলাকে কি কৰিছে, আপোনাৰ যিটো ৰাশি আছে, যাব মেষ ৰাশি, হুম। বৃষ ৰাশি, মানে কৰ্কট ৰাশি, হুম। এইবিলাক ৰাশিৰো কিছু কিছু প্ৰভাৱ হ'ব। হুম। কিন্তু মেষ ৰাশিৰ জাতক জাতিকা তেখেতসকলৰ কি হৈছে, মান যশ সন্মান কৃতকাৰ্যতা লাভ হ'ব, হুম। কিন্তু অকণমান সময়ৰ কাৰণে বা আৰম্ভণি চোৱাত কিছু সময় বাধা পাব পাৰে, কিন্তু তেখেতসকলৰ মে জুন জুলাই হুম। তাৰ পৰা তেখেতসকলৰ টাৰ্ণিং পইণ্ট আহিব, অকণমান জীৱনৰ গতি গতি সলনি হ'ব। হ'ব। এতিয়া আমি কোন কেইটা ৰাশিৰ কাৰণে 2026 বৰ্ষটো বৰ বেছি ভাল নহ'ব, অ। সেইটো অকণমান জানি লওঁ। যিহেতু আমাৰ 4টা ৰাশি আমাৰ শুভ হ'ল, হুম। তাৰে ভিতৰত মেষ ৰাশিটো আমি ক'ব পাৰো হুম। অলপ কষ্টকৰ আছে। হুম। গতিকে মেষ ৰাশিয়ে আমি কি কৰিব লাগিব, তেখেতসকলে সাৱধান হ'ব লাগিব। হুম। ইপিনে তুলা ৰাশি থাকিল, হুম। মেষৰ তলত তুলা থাকিল, হুম। গতিকে তুলা ৰেখাৰ জাতক জাতিকাই অকণমান সাৱধান হ'ব লাগিব। তাৰ কাষত থাকিলে বৃশ্চিক, হুম। গতিকে মেষ তুলা বৃশ্চিক, হুম। কাৰণ বৃশ্চিক ৰাশিৰ এইবাৰ এটা বিশেষ সাৱধানতা বাণী আমি কৰি দিব বিচাৰো, হুম। যে তেখেতসকলে যি ধৰণৰ বাহনেই নচলাওক হুম। অকণমান সাৱধানেৰে চলাব লাগিব, হুম। কাৰণ দুৰ্ঘটনাৰ যোগ এটা আছে। সেইকাৰণে তেখেতসকলে সেই দুৰ্ঘটনাৰ পৰা বাচি থাকিবলৈ প্ৰতি ৰাতিপুৱা উঠাৰ পিছত যিখন বাহন তেখেতসকলে বাহিৰলৈ উলিয়াই নিব, সেই বাহনখনত অকণমান পানীৰে ভালদৰে চকাকেইটাত অলপ পানী দিয়ক, হুম। বা সেই বাহনখন উঠাৰ আগতে এটা প্ৰণাম কৰক, হুম। যাতে এই বাহনে তেওঁৰ যিটো গন্তব্যস্থান, সেই গন্তব্যস্থানলৈকে সুন্দৰভাৱে গৈ পাব পাৰে, হুম। তাৰ কাৰণে প্ৰাৰ্থনা জনাই সেই বাহনত তেখেতক অতিক্ৰম কৰক। হয়, গতিকে আমি সেইকাৰণে মেষ ৰাশিৰ কথা ক'ব মেষ পাৰো, অকণমান মানে কঠিন সময় পাব তেওঁলোকে। হয়, বৃশ্চিকৰ কথা ক'ব পাৰো, তুলাৰ তুলাৰ কথা ক'ব গতিকে পাৰো। এই 3টা ৰাশিৰ অকণমান সাৱধান থাকিলে ভাল হয়। হুম। লগতে এটা কথা, যিহেতু মেষৰ কাষতে মীন আছে, হুম। মীন ৰাশিৰ ইফালে শনি আছে, হুম। আৰু মীনৰ অধিপতি হৈছে বৃহস্পতি, হুম। গতিকে মীন ৰাশিৰ জাতক জাতিকাসকলেও কিন্তু কিছু ক্ষেত্ৰত অলপ সাৱধান। গতিকে মীন ৰাশিৰ জাতক জাতিকাসকলে এটা ৰিমেডি ল'ব পাৰে, হুম। তেখেতসকলে শিৱ মন্দিৰত ত্ৰিশূল দান দিব পাৰে। ত্ৰিশূল দান দিলে শিৱৰ পৰা তেখেতসকলে আশীৰ্বাদ পাব, হুম। কাৰণ সেই ত্ৰিশূলে তেখেতসকলৰ যিখিনি নিগেটিভ এনাৰ্জি, হুম। সেইখিনি সেই ত্ৰিশূলৰ লগত গুচি যাব বুলি আমাৰ শাস্ত্ৰত বিশ্লেষণ কৰিছে। হয়, গতিকে হয়। থুলমূলকে যদি ক'বলৈ থুলমূল। যাওঁ, এয়া 2026 বৰ্ষৰ কাৰণে আমাৰ বিভিন্ন হয়। ৰাশিৰ কেনেকুৱা যাব, 4টা ৰাশিৰ অতি ভাল। আমি শুভেচ্ছা জনাইছো তেওঁলোকক, খুব সুন্দৰ যাতে হয় বছৰটো। আৰু যিসকলৰ কঠিন সময় আছে, মেষ ৰাশি, তুলা ৰাশি, বৃশ্চিক ৰাশি, তেওঁলোক অকণমান সাৱধান হোৱাৰ প্ৰয়োজন। আৰু বাকী যিখিনি ৰাশি আছে তেওঁলোকৰ মধ্যমীয়াকে ভাল বেয়াৰ তেখেতসকলে মাজতে চলিব, কিন্তু সদায় ৰাতিপুৱা শুই উঠি বাকী ৰাশিসকলৰ যিখিনি ব্যক্তি আছে, হুম। তেখেতসকলে কি কৰিব, ৰাতিপুৱা শুই উঠি সূৰ্যক প্ৰণাম প্ৰতিদিনে কৰিব। হুম। কাৰণ যিহেতু ৰবিৰ বৰ্ষ সূৰ্যক আৰাধনা কৰিলে আপোনালোকৰ জীৱনত কৃতকাৰ্যতা, হুম। কৰ্মত ছাকচেছ, আৰু শৰীৰ সুস্থ হৈ থকাৰ কাৰণে ভগৱান বিষ্ণুৱে কৈছে যে ৰবিয়ে আপোনালোকক সেইখিনি শক্তি প্ৰদান কৰিব। হুম। সেইকাৰণে ৰবি দেৱতাৰ আশীৰ্বাদতে যিহেতু পৃথিৱীত ধন ধান্য বৃদ্ধি হয়, হুম। সূৰ্যৰ প্ৰভাৱ নোহোৱাকৈ পৃথিৱীত সেই ধানৰ কলিটোও নগজে। হুম। গতিকে যেনেকৈ ধানৰ কলি অংকুৰিত হয়, ঠিক তেনেকৈ আপোনাৰ জীৱনতো শস্যৰে, সৌন্দৰ্যতাৰে, ধনেৰে হুম। আপোনাৰ জীৱনটো সুন্দৰ হোৱাৰ কামনা কৰি প্ৰতিদিনে ৰাতিপুৱা সূৰ্য দেৱতাক প্ৰণাম কৰিব। হয়, পাৰিলে
হয় কওক হয় পাৰিলে অকণমান জলদান দিব হুম। সূৰ্য দেৱতাক নিশ্চয় আপোনাৰ সেই জলৰ লগত আপোনাৰ জীৱনটোৱে গতি লাভ কৰিব হয় মই এইখিনিতে এটা কথা সুধো আপোনাক শেষত আমি সামৰিম যে আপুনি বা প্ৰতিজন জ্যোতিষশাস্ত্ৰ বিশেষজ্ঞ বা সকলোৱে কয় যে সূৰ্যক জল অৰ্পণ কৰাটো খুব শুভ জলদান দিব লাগে বা সূৰ্যক আমি প্ৰণাম কৰিব লাগে সূৰ্যক জল অৰ্পণ কৰা বা সূৰ্য প্ৰণাম কৰা বিশেষ সময় থাকে বা কোনটো সময়ত আমি কৰিলে আটাইতকৈ বেছি শুভ ফল আমি লাভ কৰিব পাৰো সূৰ্যক প্ৰণাম কৰাৰ কাৰণে উদিত সূৰ্যক প্ৰণাম কৰা অতি শুভ হুম। উদিত মানে হৈছে যেতিয়া সূৰ্য উদয়ৰ সময় হুম, সূৰ্য উদয়ৰ সময়ত যেতিয়া আমি সূৰ্য প্ৰণাম কৰিম আৰু সূৰ্য প্ৰণাম কৰোতে সদায় পাত্ৰত পানী ল'ব তাত পাৰিলে ৰঙা ফুল দিব হুম। কাৰণ সূৰ্য সদায় ৰঙা তেজস্বী হুম। সেইকাৰণে সূৰ্যক তেজৰ লগত তুলনা কৰিছে হুম। শক্তিৰ লগত তুলনা কৰিছে আৰু সূৰ্যক প্ৰণাম কৰাৰ সময়ত আপোনালোকে ঘটিটোত পানী ল'ব লৈ ঘটিত এই পানী লৈ সূৰ্যৰ প্ৰণাম কৰি ক'ব নমঃ ওম জবা কুসুম শংকা শংকাচ্ছপেয়ং মহাদুতিং ধাৱন্তাৰিং সৰ্ব পাপগ্ধং প্ৰণতস্মিং দিবাকৰ এই বুলি কৈ তেখেতসকলৰ চৰণত জলটো অৰ্পণ কৰিব হুম। গতিকে আপোনাৰ জীৱনত সকলো পাপ দুখ শোক নোহোৱা কৰি সূৰ্যৰ ৰশ্মিৰে আপোনাৰ জীৱনটো আলোকিত কৰক হুম। সেই ভাবি সূৰ্য দেৱতাক প্ৰণাম কৰিলেও হুম। এই মন্ত্ৰ যিসকলে নেজানে তেনেকে প্ৰণাম কৰিলেও আপোনাৰ জীৱনত সুন্দৰ হ'ব আৰু মন্ত্ৰটো মানে যদি আপোনালোকে নাজানে ৰিপিট কৰি পেলাই আকৌ অকণমান আগবঢ়াই পেলাই ভিডিঅ'টো চাব হয় লিখি ল'ব মন্ত্ৰটো খুব সুন্দৰকৈ আপুনি ক'ব পাৰিব নহয় জানো ঠিকে কাৰণ আছে মন্ত্ৰৰ যিটো উচ্চাৰণৰ যিটো মানে ভাইব্ৰেশ্যন হয়। থাকে সেইটোৱে বেছি সোনকালে কাম কৰে সোনকালে কাম কৰে সেইকাৰণে মন্ত্ৰ উচ্চাৰণটো আটাইতকৈ যিকোনো ৰিমেডিত মন্ত্ৰ উচ্চাৰণটো আটাইতকৈ বেষ্ট ৰিমেডি বুলি কোৱা হয় নহয় জানো গতিকে মন্ত্ৰ উচ্চাৰণেৰে আমি খুব সোনকালে আমাৰ প্ৰতিকাৰসমূহ খুব সোনকালে পাব পাৰো গতিকে সুফল আমি খুব সোনকালে অৰ্জন কৰিব পাৰো নহয় জানো হয় গতিকে সেয়া কৰিব আজি আমি বহুত কথা পাতিলো আৰু খুব ভাল লাগিলে অনুষ্ঠানটোত আৰু বিভিন্ন কথা জানিলো সকলোৰে যাতে ভাল হয় মংগলময় হয় তাৰে কামনা কৰিছো 2026 বৰ্ষটোৱে সকলোৰে বাবে সুখ শান্তি সকলো লৈ আহক 2025ৰ অমানিশা ইয়াতে অন্ত পৰক 2026এ নতুন সূৰ্যৰ উদয় কৰক নতুন দিগন্তৰ আমন্ত্ৰণ কৰক হয় আমি তাৰে কামনা কৰিম ভৃগু বহুত ধন্যবাদ অনুষ্ঠানটিলে অহাৰ বাবে আৰু ভৃগুৰ সৈতে যিসকলে যোগাযোগ কৰিবলৈ বিচাৰিছে সুৱৰ্ণী বিশ্লেষণ কৰিবলৈ বিচাৰিছে তেওঁৰ নম্বৰটো স্ক্ৰীনত আপোনালোকে দেখিবলৈ পাই আছে সেই নম্বৰত যোগাযোগ কৰি তেওঁৰ পৰা এপইণ্টমেণ্ট লৈ কথা পাতিব পাৰে তেওঁৰ সৈতে হয় ধন্যবাদ হয় আৰু এইখিনিতে আমাৰ দৰ্শকসকলক কওঁ যে যদি অনুষ্ঠানটি চাই ভাল পাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব ভাল লাগিছে যদি শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এনেধৰণৰ বিভিন্ন অনুষ্ঠানসমূহ চাবলৈ আজিয়ে চেনেলটো ছাবস্ক্ৰাইব কৰক আজিলৈ পিছে আমি দুয়োগৰাকী এইখিনিতে বিদায় লৈছো ভালে কুশলে থাকিব ধন্যবাদ